হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ব্লগলৈ। তো আজিৰ দিনটোত ছেকেণ্ড ব্লগ, কাৰণ এটা বিগ নিউজ পাইছোঁ মই, সেইকাৰণে বোলো ব্লগটো বনাই দিওঁ। মেট্ৰিকৰ ৰিজাল্ট দিয়া ডাইৰেক্টলি ঘোষণা কৰি দিছে হেমন্ত বিশ্ব শৰ্মা CM ছাৰে। তো ফাইনেলি মানে এটা ক্লিপ ৰিল চাই আছিলোঁ মই, হঠাতে দেখা পালোঁ এজন ল'ৰাই মানে সুধিছিলে হেমন্ত বিশ্ব শৰ্মা ছাৰক এটা ৰেলীত যাওঁতে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, আৰু ফাইনেলি হেমন্ত বিশ্ব শৰ্মাই কৈছে। আপোনালোকক মই ক্লিপটো দেখুৱাইছোঁ, ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে ছাবস্ক্ৰাইব যদি কৰা হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ। বাকী 2 নম্বৰ ব্লগ, কাৰণ ডেইলি মই ব্লগ দি আছোঁ, আৰু 2 নম্বৰ ব্লগ কাৰণ নিউজ পোৱাৰ কাৰণে, মানে আপোনালোকে যে জানক। তো চাই লওক ক্লিপটো। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থ্যাংক ইউ। 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থ্যাংক ইউ। পাছ কৰাই দিব। তো বাকী গাইজ আপোনালোকে ক্লিপ দেখিলে। তো 10 এপ্ৰিলৰ পৰা আৰু শেষ 10 এপ্ৰিল তাৰিখে, 9 এপ্ৰিলত আছে ইলেকশ্যন। তো 10 এপ্ৰিল তাৰিখে দিবলৈ গৈছে ৰিজাল্ট। তো সকলো সাজু হওক ল'ৰা ছোৱালী। চ' মই সাজু হৈ আছোঁ। চ' আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ, জাষ্ট ইমাৰ্জেঞ্চিৰ কাৰণে বনাই দিলোঁ, নহ'লে মই 2টা ভিডিঅ' নিদিওঁ, এটাই দিওঁ। চ' ইমাৰ্জেঞ্চিৰ কাৰণে বনাই দিলোঁ। আপোনালোকে চেনেলটো যদি বনাই বিশ্বাস কৰি দিব, বাৰে বাৰে কৈ আছোঁ। আৰু ডেইলি ব্লগ আহে 7টা বজাত মই। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।